আজি গাৰ্গী পাল কাঁহী বাতি ধুবলৈ, কিয়নো আৰু একচুৱেলি হয় বাৰু সৰুৰ পৰাই সকলো কাম শিকাবলৈ ল'ৰা ছোৱালীক। তো মোৰো এইফালে অৱস্থাটো ইমান ভাল নহয়, মাকজনীও নাই ঘৰত, তো সেইকাৰণে গাৰ্গীয়ে কাঁহী বাতি ধুইছে। মোৰ এইফালে হাতখনৰ অৱস্থা দেখিছে আপোনালোকে, বেয়া হৈ আছে সেইকাৰণে। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত মানে এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ, কিন্তু আজিকালি মোৰ নবনায় প্ৰায়ভাগে। তো মোৰ এই হাতখন দেখিছে, হাতখনৰ এইটো অৱস্থা আগতো এটা ভিডিঅ'ত কৈছিলোঁ বাৰু। হাতখন মানে মই জাষ্ট বাইকখন ভৰাওঁতে ঘৰৰ ভিতৰত, তো সেনেকৈ অলপ পৰি মেলি ইয়াত ফ্ৰেকচাৰ হ'ল। তাতে বেণ্ডেজ এটা দিছিলে ফাৰ্ষ্ট টাইমত মেডিকেল যাওঁতে। তাৰপিছত চিটি স্কেন এখন কৰি মেলি পিছত দি দিলে, পূৰা প্লাষ্টাৰ দি দিলে। তো এতিয়া প্লাষ্টাৰ দি এমাহ দিন বহি থাকিবলৈ কৈছে ঘৰত। আৰু আমি কাম কৰি থকা মানুহ সদায় এমাহ দিন বহিলে আমাৰ মানে যথেষ্টখিনি প্ৰব্লেমেই হয় বুলি ক'ব পাৰি। তো ঠিক সেইদৰে আৰু সেনেকৈ আছোঁ, কি কৰিব উপায় নাই, যিটো কৈছে সেইটো মানিব লাগিব আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে। যিহেতু স্বাস্থ্যটো এবাৰ যদি ভাল হয় তো নেক্সট আকৌ কৰিব পাৰিমেই বাৰু। তো ঠিক আজি সেই গাৰ্গীয়ে মানে কি হ'ল, মাকজনী নাই, পথাৰলৈ গৈছে ধান কাটিবলৈ। গাৰ্গীয়ে পূৰা কাঁহী বাতি ধুইছে, এইজনী কাঁহী বাতি ধুইছে ধুনীয়াকৈ। মই হোৱাহেঁতেনতো ময়ে পাৰিছিলোহেঁতেন, মোৰ এইটো অৱস্থা হৈ আছে নহয়। কিন্তু তেওঁ এয়া বিষ চিষ সেনেকৈ নাই, বিষ চিষ নথকা অৱস্থাটো মানে মাৰি দিছে প্লাষ্টাৰ, কি কৰিব এতিয়া, সেনেকৈ আছোঁ। তো সেই ঠিকেই আজি সেই তাকে বহুত দিন মানে ভিডিঅ' চিডিঅ' এনেকুৱা ব্লগ ধৰণৰ বনোৱাই নাই, বা ক'ৰবাত ওলাই যোৱা ব্লগ বা ঘৰতে হওক ব্লগ, তো এনেই নৰ্মেল সৰু সৰুৱাকৈ বনাম। তো গাৰ্গীয়ে এইখিনি ধুনীয়াকৈ কৰি আছে। কৰোঁতে গোটেই পেণ্ট চেণ্ট তিতি অৱস্থা হৈ গ'ল, অৱস্থা নাইকিয়া হৈ গ'ল। মানে কি কওঁ গাৰ্গী, কৰ তই কাম কৰ, ডিম্পু গ'ল। তাৰপিছত আজি মানে মোৰ ল'ৰা ছোৱা চোৱা পাল পৰিছে আজি। তো ল'ৰা চাবলগীয়া হৈছে ইয়াত। এইফালে গাৰ্গী বা ডাঙৰ হ'লে এইবাৰ ইয়াক ইমান চাব নালাগে, পোৱালিটো অলপ চাবলগীয়া হয়। এইফালে বাইকখন ওলাই থোৱা আছে, মানে লগৰ এজন আহিছিলে, তো সিয়ে উলিয়ালে। তো মানে এফালে গৈছিলে, তো সেই তাকে ইয়াত উলিয়াই থোৱা হৈছে। এইটো ভৰাব লাগিব পিছত, যেনে যি কি হওক নহওক বাইকখন চলাব পাৰোঁ বাৰু, কিয়নো ক্লাছটোহে অকল টানিব লাগে, বাওঁ ছাইডৰ হৈছে। তো ক্লাছটো টানিব লাগে, পাৰোঁ বাৰু সিমানখিনি কৰিবলৈ। তো কি বিষ নাই মানে, একচুৱেলি বিষটো নাই, সেইকাৰণে পাৰোঁ মানে। তো ইয়াত পিছত মই ভৰাম বাৰু লাহে ধীৰে। তো এইফালে মই চাইকেলখন উলিয়াই থৈছিলোঁ, আৰু সৰু সুৰা ওচৰ পাজৰে ক'ৰবাত গ'লে চাইকেলখন মানে লাগে যে, তো সেইকাৰণে চাইকেল উলিয়াই বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ। তো মানে কি হ'ল, থৈ দিয়া হয় এনেকৈ, তো বাকী দৰকাৰ হয়, কিন্তু সেইকাৰণে চাইকেলখন লাগেই ঘৰত। যিমানে যি হওক নহওক চাইকেল এখন প্ৰয়োজন। যি হওক নহওক আজি কিন্তু বৰিং লাগি গৈছে, কৈছোঁ নহয়, কি কৰোঁ কি নকৰোঁ, ওলাই যাব ভালকৈ নোৱাৰোঁ, বা কিবা এখন হাতে যেনে তেনে কৰি কিনে যেনে তেনে ভাত চাতি কৰি কিনে খালোঁ আৰু দেই সেনেকৈ। তো উপায় নাই আৰু, এইভাগে কিমান দিন আৰু কটাব পাৰোঁ চাওঁ, হৈ পৰা নাই কিমান দিন, এমাহ কেতিয়া শেষ হয়, কিয়নো আজি 2-3 দিন হৈছেহে, শেষ হয় কেতিয়া এমাহ হ'বই পৰা নাই। এই গাড়ীও চাগে ভোক লাগিলে এই চিৰা অকণমান খাম বুলি কেনে ধুনীয়াকৈ উলিয়াই ল'ব চেষ্টাটো কৰিছে। ভোক লাগি গ'ল এইটো কাম কৰি ভোক লাগি গ'ল। আৰু এইফালে ঘৰৰ ৰুমটো অৱস্থা ডিম্পুৱে মানে একদম বেয়া কৰি থৈছে। ইফালৰ কাপোৰ ইফালে এটা পেণ্ট খোলে, ইফালে এটা পেণ্ট দিলে, ইফালে আমুক তামুক চব মানে এইবোৰ হেৰি কৰি থৈছে। এতিয়া আৰু ভালকৈ ভাল কৰিব লাগিব, কিয়নো ভাল কৰিম আকৌ যদি কৰি দিয়ে আকৌ ভাল কৰিম, আকৌ কৰিলে এনেই মাথাটো বেয়া হ'ব বুলি কেনে যিমানখিনি যিটো হৈ লৈছে কৰি লওক, একেবাৰে ভাল কৰিম বুলি ৰাখি থোৱা আছে ধুনীয়াকৈ। মানে কেলেনো বাৰে একেটা কাম কৰি থাকিবলৈ আমনি লাগে, সেই কিন্তু একচুৱেলি সেইটো ঘৰ থকা মানুহে গম পায় বাৰু। এতিয়া সেয়াই আৰু গম পাইছোঁ, মানে এই অৱস্থা নাইকিয়া কৰি থৈছে গোটেই ৰুমটো। মানে এইফালে একদম ঢাকনি চাকনি কিবা উল্টা কৰিছে, গাৰু ঝাৰু খাই দিলে। কি হুন্দা পানী দি খাইছ নেকি? চেনি নে নিমখ? চেনি ক'ত পালি? কি চেনি তেনি ক'ত বিচাৰি মেলি চিৰা খাই ল'লে আৰু। ভাবিছোঁ এইকেইদিন ডেইলি ব্লগে আৰম্ভ কৰোঁ নেকি। ডেইলি ব্লগ মানে কি হ'ল, এতিয়া 30 দিনলৈকে যদি 30টা ভিডিঅ' চাওঁ, চেষ্টাটো কৰি চাওঁ, কৰিব হয়। আজিকালি মন যায়ো নেযায়ো, মানে তাৰ মাজতে আছে। তো চাই লওঁ কি হয়, ডেইলি ব্লগ কৰিব পাৰোঁ নোৱাৰোঁ। আৰু মেইন কথা হ'ল কি, আজিকালি নেট পেকখিনি এনেকুৱা স্পীডত যায় নহয়, ডেইলি 1 GB পোৱা যায়, মাথাটোৱে বেয়া হৈ যায়। এক্সট্ৰা নেট পেক এটা ভৰাবলৈ এক্সট্ৰা পইচা, আৰু এক্সট্ৰা নেট পেক ভৰালেও মানে ধুমাধুম শেষেই হৈ থাকে। সেইকাৰণে মানে ভিডিঅ' এটা দিবলৈ যেনে হ'লেও, এই ভিডিঅ'টো যদি মই এতিয়া বনাইছোঁ, এইটো মই ভিডিঅ' ইউটিউবত দিব হ'লে ভিডিঅ'টো 6 মিনিট হ'লে 600 MB সেনেকুৱা, আৰু প্ৰতি মিনিটতে 100কৈ হ'লেও। তো সেই আৰু আকৌ এই ভিডিঅ'টোকে যদি আকৌ আপোনালোকৰ ফেচবুকত দিওঁ, তো আকৌ তাত MB বহুত লাগে, মানে সেইকাৰণে যে অকণমান
ভিডিঅ' চিডিঅ' আপলোড দিবলৈ লং ভিডিঅ' অকণমান প্ৰব্লেমে হৈ পৰে তো এনেই মিনি ব্লগ হ'লে ভাল বাৰু কিন্তু সেয়াই আৰু লং ব্লগ ভিডিঅ' অলপ প্ৰব্লেম এনেও এই হাতখন দুখ পাই আছোঁ তাৰ মাজতে আকৌ কালি পৰহি আকৌ ইয়াত দুখ পালোঁ ভৰিটোত ইয়াত মানে অলপ পৰি লোৱা হ'ল ইয়াত আকৌ দুখ পালোঁ এই মানে এনবুৰি নাচনি তাতে নাতিনীয়েকৰ বিয়া হৈ আছে মানে এইফালে চাওক যিহেতু খিৰিকী ফালৰ পৰা যি ধুনীয়া পোহৰ এটা ব্ৰাইটনেছ আহি থাকে এনেকুৱা জেগাত ভিডিঅ' অকণমান বনাবলৈ ভাল পোহৰটো মজা পোৱা যায় লাইটিং চাইটিঙৰ কোনো ব্যৱস্থা নাই দৰকাৰ নাই নেলাগে এনেকুৱা হেৰিত অলপ বনাবলৈ ভাল খিৰিকী ফালৰ পৰা যিহেতু পোহৰ আহি থকা অৱস্থা ছিষ্টেমত সেনেকুৱা জেগাত ধৰি লওক কোনোবা ষ্টেবল ভিডিঅ' বনাব পৰা যায় মানে এনেকুৱা জেগাত ভাল হয় আৰু গাৰ্গীয়ে এবাৰ সেই ইয়াত খালে বহি কিনে ডাইনিঙত এবাৰ আহি কিনে বিচনাত আকৌ এবাৰ ল'লে পেট নাই ভৰা নেকি গাৰ্গী তই স্কুলত ভাত খালি নে খালি স্কুলত ভাত খাই আহা বাৰু ঘৰত ভাত নাই খোৱা ভাতো আছে শাকো আছে খাওঁ নেকি বাকচত নেদেখিলি আমাৰ মানে ভাত শাক চব বাকচত ভৰাই থওঁ কিয়নো বান্দৰ আহে যে চব নহ'লে খাই খতম কৰি পেলাব তো সেইকাৰণে মানে বাকচত ভৰাই থৈ দিয়া হয় ভাত খাওঁ যদি ভাত খাই ল'ব পাৰিবি আছে তাত শাক ভাত পান দিলি খাই খাই পান দিছ গেলা গেলা পান দিবি তাৰপিছত